নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আপোনালোকৰ আগত মানে আৰটিআই সংক্ৰান্তত আৰু এটা নতুন ভিডিঅ' লৈ আহিছো। বহুদিন ধৰি মই আৰটিআই সংক্ৰান্তত কোনো ধৰণৰ ভিডিঅ' মোৰ ইউটিউব চেনেলত আপলোড কৰা নাই। আজি এটা নতুন ভিডিঅ' লৈ আহিছো। ভিডিঅ'টোৰ বিষয়বস্তু হৈছে তথ্য পোৱাৰ পিছত কি কৰিব লাগে। আমি আসলতে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্যবোৰ আমি উলিয়াই লওঁ। এতিয়া তথ্য পোৱাৰ পিছত আপুনি কি কৰিব, আপুনি তথ্য কিয় বিচাৰিছিল আৰু সেই তথ্যবোৰ কেনে ধৰণৰ হয় তাৰ ওপৰত নিৰ্ভৰ কৰে। বহু ক্ষেত্ৰত আপুনি তথ্য বিচাৰিলেই কামখিনি সম্পূৰ্ণ হ'বলৈ ধৰে। উদাহৰণস্বৰূপে আপুনি আপোনাৰ পাছপোৰ্ট অথবা ৰেচন কাৰ্ডৰ আবেদনৰ ষ্টেটাছ ৰিপৰ্ট বিচাৰিলেই যদি অতি সোনকালেই পাছপোৰ্ট অথবা ৰেচন কাৰ্ড পাব পাৰে। বহু ক্ষেত্ৰত ৰাস্তা মেৰামতিৰ খৰচৰ সবিশেষ তথ্য বিচাৰিলেও বেয়া ৰাস্তাটো ভাল হৈ যায় অথবা মেৰামতি কৰি দিয়ে। গতিকে তথ্য বিচৰা আৰু চৰকাৰক প্ৰশ্ন কৰাটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। কিন্তু ধৰি লওক আপুনি আৰটিআই ব্যৱহাৰ কৰি কিছুমান দুৰ্নীতি অথবা অন্যায় অনিয়ম আদি উদঙাই দিয়ে। তাৰ পিছত আপুনি ভিজিলেন্স এজেন্সি CBIৰ ওচৰত অভিযোগ দিব পাৰে অথবা এজাহাৰ দাখিল কৰিব পাৰে। কিন্তু এটা নিশ্চিত যে এইদৰে তথ্য বিচাৰিলে আৰু দুৰ্নীতি উদঙাই দিলে ভৱিষ্যতৰ উন্নতি হয়। গতিকে বিষয়াসকলে এটা বাৰ্তা পায় যে সংশ্লিষ্ট এলেকাৰ ৰাইজে সজাগ হৈ পৰিছে আৰু ভৱিষ্যতে যিকোনো কাম পূৰ্বৰ দৰে লুকাই নাথাকিব। গতিকে সিহঁতে ধৰা পৰাৰ আশংকা বৃদ্ধি পায়। তথ্য পোৱাৰ পিছত আপুনি ভিজিলেন্স, তাৰপিছত বিভাগীয় কৰ্তৃপক্ষ অথবা আপুনি এণ্টি কৰাপশ্যন অথবা থানা অথবা কোৰ্টত আপুনি FIR ৰুজু কৰিব পাৰে। গতিকে তথ্য পোৱাৰ পিছত আপুনি যদি এইবোৰ কাম কৰি থাকে তেতিয়াহ'লে বিষয়াসকলে সচেতন হৈ পৰে। পূৰ্বতে যদি বেয়া কামবোৰ কৰিছিল আৰু ভৱিষ্যতত বেয়া কাম নকৰে আৰু সিহঁতে গম পায় যে সেইটো এলেকাত বা অঞ্চলত এজন ভাল আৰটিআই এক্টিভিষ্ট আছে। গতিকে আৰটিআই এক্টিভিষ্টৰ আৰটিআই কৰাৰ মানে তথ্য পোৱাৰ পিছত সেই অঞ্চলত ভৱিষ্যতত কাম কাজবোৰ ভাল হয়। গতিকে তথ্য পোৱাৰ পিছত আপোনালোকে কি কৰিব লাগে সেয়া মই এটা শ্বৰ্ট নোট লিখিছোঁ, সেয়া পঢ়ি শুনাই দিছোঁ। যদি আপোনালোকৰ ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। হেভ এ নাইচ ডে।